শুনিয়া তেনে তোমাৰ ৰূপ সৌন্দৰ্য দেখি মই পগলা হোৱা নাছিলোঁ। মোৰ মা দেউতা আৰু তোমাৰ মা দেউতাৰ আদৰ্শ আৰু ব্যক্তিত্বক সন্মান জনাই মই সন্মতি দিছিলোঁ তোমাক মোৰ অৰ্ধাংগিনী কৰিবলৈ। মোৰ হৃদয়খন ইমান কঠোৱা নহয় যে তোমাৰ হাজাৰটা ভুল দেখিও মই তোমাক ক্ষমা কৰি দিব নোৱাৰিম। কিন্তু তুমি মোৰ সৰলতাক দুৰ্বল বুলি ভাবি আজি তুমি যিবোৰ কাম কৰিছা সেইবোৰ দেখি মোৰ ঘিণ লাগিছে, ঘিণ। ইমান দিনে তোমাৰ এই কুকৰ্মবোৰ দেখিও মই কিয় মনে মনে আছিলোঁ তুমি জানা? ভাবিছিলোঁ এদিন তুমি শুদ্ধ পথলৈ ঘূৰি আহিবা, তুমি তোমাৰ ভুলৰ বাবে এদিন অনুতপ্ত হৈ মোক ক'বা। কিন্তু আজি পৰিস্থিতি ইমান বেয়াৰ ফালে ঢাল খালে যে কোৰ্ট কাছাৰী আদালতৰ বাদে আন কোনেও এই সমস্যাৰ সমাধান কৰিব নোৱাৰে। আৰু যাৰ বাবে তোমাক মই আজি মোৰ পত্নী নহয় বুলি লিখি দিবলৈ মই বাধ্য হৈছোঁ। শুনিছা নহয়?